আজি আমি স্টাर्ट কৰিম হিউম্যান হাৰ্টৰ সামাৰি যোৱা ভিডিঅ'ত আমি কমপ্লিট থিওৰিটো শেষ কৰিছো আজি আমি আৰম্ভ কৰিম হিউম্যান হাৰ্ট ইন সামাৰি দেখা ফার্স্ট আমাৰ হাৰ্ট কি হয় আমাৰ হাৰ্ট মেইনলি the heart walls is composed of 3 layers যে আমাৰ হাৰ্টৰ যেটো ই আছে স্তৰ আছে এই স্তৰটা তিনিটা স্তৰৰ মধ্যে কি হয় বিভক্ত হয় ফার্স্ট আমার আউটার ফার্স্ট যেটো পার্ট আছে তাক কোয়া হবে ইপিকার্ডিয়াম ফার্স্ট কোয়া হবে ইপিকার্ডিয়াম হার্টৰ যেটো একেবাৰে বাহিৰৰ আৱৰণ এক ধৰণৰ এই আৱৰণটো কোৱা হয় ইপিকাৰ্ডিয়াম ইপিকাৰ্ডিয়াম ইজ the outer layer of the heart the outer layer of the heart is called epicardium হাৰ্টৰ যেটোৰ বাহিৰৰ যেটো আছে অংশ আছে সেই অংশটো কি বুলি কোৱা হয় epicardium epicardiumৰ পিছত আকৌ আহিব আমাৰ আৰু এটা লেয়াৰ আছে যাক কোৱা হয় আমাৰ epicardiumৰ পিছত আমাৰ আহে মায়োকাৰ্ডিয়াম that means মায়ো means মধ্য বা মায়োকাৰ্ডিয়াম বুলি কোৱা হয় মায়োকাৰ্ডিয়াম epicardiumৰ কি ক'ত থাকে পিছত থাকে মাস্কুলাৰ শেপ হয় the muscular middle layer of the heart is responsible for contraction হাৰ্টৰ কন্ট্ৰাক্ট কৰাৰ কাৰণে হাৰ্টটো সংকোচন আৰু সম্প্ৰসাৰণ বা কন্ট্ৰাকশন এন্ড ৰিল্যাক্সন কৰাৰ কাৰণে যেটো আমাৰ লেয়াৰ থাকে তাক কোৱা হয় মায়োকাৰ্ডিয়াম epicardiumৰ পিছত আমাৰ আহিব মায়োকাৰ্ডিয়াম তাৰ পিছত আহিব আমাৰ এন্ডোকাৰ্ডিয়াম endocardium is the inner layer of the heart that contract blood আমাৰ inner layer to হাৰ্টৰ যেটো আছে endocardium বা endocardium বুলি কোৱা হয় এটো আমাৰ ব্লাড পাম্পত মানে হল ৰক্ত সম্প্ৰসাৰণ বা ৰক্ত সঞ্চালনত আমাৰ কি কৰে সহায় কৰে আমি হাৰ্টৰ ফার্স্ট যেটো আছে আমাৰ ওয়াল বা আৱৰণ হেতু হল তিনিটা epicardium myocardium and endocardium epicardium myocardium and endocardium or pisot amar both of the heart left atrium and right atrium left ventricle and right ventricular মাজত এখন wall থাকে this wall is also called septum what is septum এইটো আহে আন্ত আলিন্দৰ বেৰ কাক বুলি কোৱা হয় what is septum septum hole the septum is a muscular wall that divides the heart into right side and preventing the mixing of oxygen rich and oxygen poor blood এটোৰ অৰ্থ হল যে আন্ত আলিন্দৰ বেৰ বা সেপ্টাম তোৰ কাম কি বা কিয় থাকে সেপ্টামটো ওৰ মূল বা মুখ্য মেইন কাম হল বা ফাংশন হল যে অক্সিজেন দূষিত অক্সিজেনৰ লগত মিহলি হৈ থকা ৰক্ত দূষিত ৰক্ত আৰু বিশুদ্ধ ৰক্ত কেতিয়াও যাতে মিল নাখায় বা সংযোগ নহয় সেই কাৰণে আন্ত আলিন্দৰ বেৰটো আমাৰ কি কৰে বিশেষ ভূমিকা পালন কৰে এতিয়া আমি পঢ়িম নেক্সট আহিব আমাৰ হাৰ্টৰ চেম্বাৰ যিবিলাক আছে ৰাইট এট্ৰিয়াম ৰাইট ভেন্ট্ৰিকল লেফট এট্ৰিয়াম লেফট ভেন্ট্ৰিকল এইটোৰ বিষয়ে আমি লাহে লাহে পঢ়িম The heart is divided into 4 chambers. আমি জানো যে আমাৰ হাৰ্টৰ যে মানৱ হাৰ্ট যেটো আছে মানৱৰ হাৰ্টটো 4টা চেম্বাৰত কি হয় আমাৰ বিভক্ত হয় এইটো আমি যোৱা ভিডিঅ'ত থিওৰিত আলোচনা কৰিছো যে 4টা চেম্বাৰ থাকে 4টা চেম্বাৰ এই 4টা চেম্বাৰ আমাক জানিব লাগে ৰাইট এট্ৰিয়াম অংকন কৰি দিছো অলপ আমি ছবিত দেখা ডায়াগ্ৰামটো ভাল হোৱা নাই ৰাইট এট্ৰিয়াম right ventricle left atrium and left ventricles there are 4 chambers in human heart they are consist of the heart is consist of 4 chambers they are first right atrium number 1 amak kobo lagebo right atrium ki right atrium or kaam ki ba right atrium ki first all of the body consist of vein artery and capillaries আমাৰ গোটেই দেহটো কি হয় ৰক্তকেশিকা হীৰা আৰু ধমনীৰে কি হয় গঠিত হয় আমাৰ ৰাইট এট্ৰিয়ামৰ লগত কানেক্ট হৈ আছে বা সংযোগ হৈ আছে আমাৰ ঊৰ্ধ্ব মহাহীৰা আৰু নিম্ন মহাহীৰা সুপেৰিয়ৰ ভেনা কেভা আৰু ইনফেৰিয়ৰ ভেনা কেভা যাক কোৱা হয়
এই সুপেৰিয়ৰ ভেনা খাবা আৰু ইনফিৰিয়ৰ ভেনা খাবা কি কৰে আমাৰ শৰীৰৰ বিভিন্ন অংশৰ পৰা শৰীৰৰ পৰা আৰম্ভ কৰি মূললৈকে দূষিত অক্সিজেন পোৰ ব্লাড দ্যাট মিন্স ডিঅক্সিজেনেটেড ব্লাড কালেক্ট কৰে আৰু কালেক্ট কৰি কি কৰে আমাৰ কেৰিজ লৈ আহে আমাৰ ৰাইট এট্ৰিয়ামত the right atrium আমাৰ receives oxygen poor blood from the body and provide the right atrium যেতিয়া আমাৰ right atriumৰ blood to আহে তেতিয়া কি হয় right atrium কি কৰিব contract কৰিব after right atrium when right atrium contract the blood goes through the bulb is known as tricuspid bulb with the help of tricuspid bulb the blood goes right atrium to right ventricle right atrium to right ventricle কাৰ সহায়ত tricuspid bulbৰ সহায়ত tricuspid bulbৰ সহায়ত যেতিয়া tricuspid bulb open হয় তেতিয়া right atriumৰ পৰা blood আহি ক'ত সোমায় right ventricle right atriumৰ পৰা right ventricle right atrium আৰু right ventricle মাজত আমাৰ কি বাল্ব আছে tricuspid bulb এইটো মনত ৰাখিব লাগিব যে ৰাইট এট্ৰিয়াম হো অলিন্দ আৰু হো নীলৰ মাজত যেটো বাল্ব থাকে বাল্বটোৰ নাম হল আমাৰ ট্ৰাইকাস্পিড বাল্ব যে ৰাইট এট্ৰিয়ামৰ কাম কি ৰাইট এট্ৰিয়ামে কৰে ৰিসিভ ডিঅক্সিজেনেটেড ব্লাড ফ্ৰম অল অফ দা বডি শৰীৰৰ বিভিন্ন অংশৰ পৰা উদ্ধ আৰু নিম্ন মহাশয় ৰক্ত অশুদ্ধ ৰক্ত কি কৰে অশুদ্ধ ব্লাড কঢ়িয়াই লৈ আনি কত দিয়ে আমাক রাইট এট্রিয়ামত দিয়ে তার পিছত দেখা আমার আহিব রাইট ভেন্ট্রিকলৰ মাজত এটু কি আছে আমাৰ পালমোনারি কি আছে আমাৰ পালমোনারি আর্টারি আছে যাক কোৱা হয় পালমোনারি আর্টারি মিন্স ক্লোমধমনী বুলি কোৱা হয় এতিয়া রাইট এট্রিয়াম আকৌ এগেইন স্টার্ট কি কৰিব আমাৰ কন্ট্রাক্টিং the blood goes through the pulmonary artery হোৱাত ক'ত যাব lungs with the help of pulmonary bulb ইয়াত থাকে এইটো pulmonary bulb কি হ'ব ওপেন হৈ যাব ওপেন হৈ আকৌ হো আৰু বাও টু লাংছৰ মধ্যে আমাৰ কি হ'ব ডিঅক্সিজেনেটেড ব্লাড লাংছত গৈ হাওফাওত গৈ কি হ'ব পিউৰিফিকেশন হ'ব পিউরিফিকেশন হওয়ার পিছত আকৌ কি হবো আমার লেফট এট্রিয়ামৰ মধ্যে কি হবো আমার আহি হুমাবো যে রিসিভস অক্সিজেনেটেড রিচ ব্লাড ফ্রম দা লাংকে বা হাওফাওয়ে বিশুদ্ধ করা তেজ আকৌ আমার লেফট এট্রিয়ামত আহি হুমাবো কুলমহীৰাৰ সহায়ত আহি আমাৰ লেফট এট্ৰিয়ামত সোমাব again left atrium again contract the blood goes left ventricle with the help of bicuspid bulb when blood comes left atrium the bicuspid bulb automatic কি হৈ যাব আমাৰ ওপেন হৈ যাব যেতিয়া লেফট এট্রিয়ামে কন্ট্রাক্ট কৰিব আমাৰ bicuspid bulb কি হৈ যাব ওপেন হৈ যাব again যেতিয়া ৰক্ত লেফট ভেন্ট্রিকলত আহিব again লেফট ভেন্ট্রিকল কি কৰিব কন্ট্রাক্টিং কৰিব তাৰ পিছত আমাক এওৰ্টা the biggest artery of human body is called aorta কি কৰিব আমাৰ শুদ্ধ তেজটো অক্সিজেন রিচ ব্লাডটো আমাৰ কি শৰীৰৰ বিভিন্ন অংশত কি দিব আমাৰ পঠাই দিব এইটো আমি সামারি হিসাবে লিখিছো আমার ডেফিনেশনটো লাগে যে দেখা ভালকৈ দেখা যে আমার বাল্বস অফ দা হার্ট হৃদযন্ত্ৰত থকা বাল্বসমূহ চাৰিটা আছে আমাৰ ফার্স্ট কি হয় আমাৰ দুটাই মেইন ফার্স্ট ট্রাইকাস্পিড বাল্ব সেকেন্ড বাইকাস্পিড বাল্ব আৰু পালমোনারি বাল্ব বুলি কোৱা হয় আৰু আনটো 4 নম্বৰটো হল আমাৰ এরোটিক বাল্ব pulmonary bulb and aortic bulb is nothing it is a thinner and এটা হয় আমাৰ thinner tube আৰু আনটো হয় আমাৰ কি thicker tube
সমনি যেটো আমাৰ এঅৰ্টিকটো কি হয় মোস্ট থিকাৰ হয় কাতকৈ আমাৰ পালমোনাৰী বাল্বতকৈ কি হয় মোস্ট থিকাৰ হয় এইটো মনত ৰাখিব লাগিব ভালকৈ এতিয়া দেখা ট্ৰাইকাস্পিড বাল্বটো ক'ত থাকে ট্ৰাইকাস্পিড বাল্ব between right atrium and right ventricle right atrium আৰু right ventricle ৰ মাজত যেটো বাল্ব থাকে তাক কোৱা হয় ট্ৰাইকাস্পিড বাল্ব সেকেন্ড বাইকাস্পিড বাল্ব ক'ত থাকে বাইকাস্পিড বাল্ব between left atrium and left ventricle ৰ মাজত যেটো থাকিব আমাৰ left atrium আৰু left ventricle ৰ মাজত যেটো বাল্ব থাকিব তাক কোৱা হয় বাইকাস্পিড বাল্ব বাইকাস্পিড বাল্ব বুলি কোৱা হয় পালমোনাৰী বাল্ব ক'ত থাকে আমাৰ পালমোনাৰী বাল্ব ৰাইট ভেন্ট্ৰিকলত থাকে এইটো ভালকৈ মনত ৰাখিব লাগিব যে ৰাইট ভেন্ট্ৰিকলত কি থাকিব আমাৰ পালমোনাৰী বাল্ব এণ্ড এঅৰ্টিক বাল্ব ক'ত থাকে বা এঅৰ্টিক বাল্ব ক'ত থাকে এঅৰ্টিক বাল্বটো আমাৰ থাকিব লেফট ভেন্ট্ৰিকলত থাকিব ৰাইট ভেন্ট্ৰিকলত থাকে আমাৰ পালমোনাৰী বাল্ব আৰু লেফট ভেন্ট্ৰিকলত থাকে আমাৰ এঅৰ্টিক বাল্ব The four bulbs are situated between right atrium and right ventricle মাজত থাকিব আমাৰ কি ট্ৰাইকাস্পিড left atrium and left ventricle মাজত থাকিব আমাৰ বাইকাস্পিড আৰু right ventricle থাকিব আমাৰ pulmonary bulb and left ventricle থাকিব আমাৰ aortic bulb এটো বাৰে বাৰে মিসিংত আহে মেছ এ লগত বি কুলাম এ এণ্ড কুলাম বি লগত দি দিয়ে এইটো ভালকৈ দেখিবা the heart is divided into four chamber right atrium receive oxygen pour blood from the body definition এইটো লিখিলে ভাল হ'ব right ventricle pumps oxygen pour blood to the lungs purification the blood and blood again comes left atrium and left atrium receive oxygenated rich blood বিশুদ্ধ যেটো আমাৰ ৰক্ত আছে from the lungs লাংঘৰ পৰা বা হাওফাওৰ পৰা লয় and left ventricle pumps oxygen rich blood left ventricle কি কৰিব আকৌ কন্ট্ৰাক্টিং কৰিব pumps oxygen rich blood from the lungs তাৰ পিছত আহিব আমাৰ এই চাৰিটা বাল্ব এই বাল্বৰ কাম কেইটা আমি ভালকৈ গলো ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰীসকলে ভালকৈ এইটো ভিডিও যদি দেখা মন দি যদি এইটো ভিডিও দেখা তেতিয়া 1 মাৰ্কৰ কোৱেশ্চন যিবিলাক আহিব 1 মাৰ্কৰ কোৱেশ্চন বিলাক যেন হোক 1 মাৰ্কৰ কোৱেশ্চন আহিলে এই ভিডিওটো 3 বাৰ 4 বাৰ ভালকৈ যদি চোৱা বা দেখা 1 মাৰ্ক কি হ'ব মিক্স নহয় এইটোৰ পৰা আহিব যে ভালপৰ চেম্বাৰ হাৰ্টৰ চেম্বাৰ আৰু চেম্বাৰ চাৰিটাৰ মাজত কি বাল্ব থাকে বাল্ব দুটাৰ নাম নাইবা অক্সিজেন ৰিচ ব্লাড কৰ পৰা যায় ক'ত যায় আৰু অক্সিজেন পোৰ ব্লাড কৰ পৰা আহে এইটো ভালকৈ বাৰে বাৰে ভিডিওটো চালে গম পাবা আজি হেক হ'ল আমাৰ সাৰ্কুলাৰি সিস্টেমৰ সামাৰি যোৱা ভিডিওত মই সাৰ্কুলাৰি সিস্টেমৰ থিওৰি পাৰ্টটো সুন্দৰকৈ কৰি দিছো আমি ভালকৈ এইটো দেখিবা এটাৰ পিছত আনটো আমি নেক্সট ভিডিওত আৰম্ভ কৰিম আমাৰ এক্সক্ৰিটৰি সিস্টেম